ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে 2026 চনৰ বিশেষকৈ এইকেইটা মাহত কিছুমান ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব আৰু আপোনালোকে কিছুমান ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব বিশেষকৈ ডাঙৰ কিছুমান বিপদৰ পৰা আপোনালোকে কিছু ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰি আগবাঢ়িব লাগিব এইকেইটা মাহত বছৰৰ গতিকে মনত ৰাখিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আপোনালোকৰ সুবিধাৰ বাবে আগবঢ়োৱা হৈছে বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে 2026 চনটো আপোনালোকৰ বাবে বহুত প্ৰত্যাহ্বান মাজেৰে পাৰ হ'ব কষ্ট হ'ব হাৰ্ড ৱৰ্কিং বহুত বেছি কৰিব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে একে সময়তে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কৈছে যে কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে পৰিস্থিতিয়ে এইবাৰ আপোনালোকৰ ভাল সুযোগ উপস্থাপন কৰিছে বিশেষকৈ আপুনি কাম পাব আনকি নতুন বিশেষকৈ ষ্টাৰ্টআপৰ বাবেও মুকলি কৰা হ'ব পাৰে বুলি কৈছে কেৰিয়াৰত উন্নতি আৰু চৰকাৰী নিয়োগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে 2026 চনৰ বিশেষকৈ বাৰ্ষিক ৰাশিফল অনুসৰি এই বছৰটোৰ বিশেষকৈ মধ্যভাগৰ পৰা উত্থান পতনৰ সৈতে আৰম্ভ হ'ব গতিকে ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে এই বছৰটোত সাৱধান হ'ব লাগিব আপোনালোকৰ কথা আৰু আচৰণ নিয়ন্ত্ৰণ কৰক কথা বতৰা আচৰণ নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব এই বছৰটোত কিয়নো ইয়াৰ ফলত পৰিয়ালৰ মতানৈক্য বাঢ়িব পাৰে জীৱনসংগীৰ সৈতে এই বছৰ এপ্ৰিল জুন জুলাই এই সময়খিনিত জীৱনসংগীৰ সৈতে ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক বুলি কৈছে আৰু ইগো আঁতৰাই ৰাখক আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰ ভাল হ'ব অবিবাহিতসকলে হয়তো প্ৰেমৰ প্ৰস্তাৱ লাভ কৰিব পাৰে কিন্তু সেইবোৰ মূল্যায়ন কৰাটো গুৰুত্বপূৰ্ণ হ'ব কঢ়িয়াই নিয়াৰ পৰা বিৰত থাকক নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব বিশেষকৈ এই বছৰটোৰ কিছুমান ক্ষেত্ৰত কৈছে যে ভৱিষ্যতবাণী কৰা হৈছে যে এই বছৰে আপোনালোকৰ মধ্যভাগৰ পৰা বিশেষকৈ জুন জুলাই আগষ্টৰ আৰু ছেপ্টেম্বৰ এই সময়খিনিত কেৰিয়াৰৰ সৃষ্টিশীলতা আনিব কেৰিয়াৰৰ ক্ষেত্ৰত কিন্তু খৰখেদাকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত বৃশ্চিক ৰাশিৰ লোকসকলৰ কৈছে যে 2026 বৰ্ষটো আপোনালোকৰ বাবে প্ৰতিশ্ৰুতিৰে ভৰা হ'ব সম্পত্তি হওক ধন হওক প্ৰেম হওক সফলতাৰ হওক সকলো আপোনালোকৰ বাবে অপেক্ষা কৰিছে গতিকে কামখিনি ভালকৈ কৰিব লাগিব আপোনালোকৰ কষ্টৰ ফল নিশ্চয়কৈ লাভ কৰিব এই বছৰটো আপোনালোকৰ ওপৰত কতো হতাশা নাথাকিব কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেনেধৰণৰ এই বছৰটো লৈ আহিছে 2026 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি কষ্ট ফল লাভ কৰিব কষ্টৰ মূৰতহে ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে উচিত ফল লাভ কৰিবলৈ এই বছৰটোত সক্ষম হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো নিৰ্ণায়ক বছৰ হ'ব আধ্যাত্মিক অনুশীলন আৰু ধ্যান ধাৰণে মানসিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিব 2026 চনৰ বিশেষকৈ স্বাস্থ্যৰ ৰাশিফলৰ অনুসৰি বিশেষকৈ কৈছে যে স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হোৱাটো প্ৰয়োজন আছে এই বছৰটোত আপুনি টোপনি আৰু প্ৰাচন্দন সমস্যাত ভুগিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে কিছুমান পৰিঘটনা হঠাতে আপোনালোকৰ সন্মুখীন হ'ব পাৰে য'ত সেইবোৰৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ বৌদ্ধিক ক্ষমতা বিশেষকৈ অতি গুৰুত্বপূৰ্ণ হ'ব এই বছৰটো বিশেষ অনুষ্ঠানসমূহ বুজিবলৈ গ্ৰহৰ ট্ৰেনজিটসমূহ বুজি পোৱাটো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে এইবাৰ বিশেষকৈ কৈছে যে শনি মীন ৰাশি থাকিব পঞ্চম স্থানত ৰাশি শনিৰ প্ৰভাৱ আপোনালোকৰ চিন্তাত অনুভৱ হ'ব আনহাতে শনিয়ে প্ৰেমৰ সম্পৰ্ক শিক্ষাৰ সৃষ্টিশীলতা অৱচেতন আদি বিষয়ত প্ৰভাৱ পেলাব তদুপৰি অষ্টম ঘৰত বহি থকা শুক্ৰ মহাৰাজ যিয়ে বিশেষকৈ আপোনালোকক আধ্যাত্মিকতাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব কিন্তু আৰ্থিক বিষয় আৰু শিক্ষাৰ নিজস্ব প্ৰভাৱ পৰিব ৰাহুৱে প্ৰথম স্থানত চতুৰ্থ স্থানত কুম্ভ ৰাশি ট্ৰেনজিট কৰাৰ সময়ত নিজৰ যি প্ৰভাৱ প্ৰদৰ্শন কৰিব বছৰৰ শেষ অংশত বিশেষকৈ আপোনালোকৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই লৈ আহিব এই বছৰটোত কিন্তু প্ৰভাৱ মিশ্ৰিত হ'ব কিছুমান কাম পৰিৱৰ্তনৰ বাবে উল্লেখযোগ্য হ'ব আৰু আপুনি বাহিৰৰ উৎসৱৰ পৰা সমৰ্থন লাভ কৰিব কিন্তু আভ্যন্তৰীণ পৰিস্থিতিয়ে এই বছৰটোত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে ভিতৰুৱা কিছুমান পৰিস্থিতি বুলি কৈছে ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে আপুনি সন্তানৰ সৈতে জড়িত কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে এই বছৰটোত কিন্তু আপোনালোকৰ ধৈৰ্য আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব বছৰৰ আৰম্ভণিৰ পৰা বিশেষকৈ ৰাহু কুম্ভ ৰাশিৰ চতুৰ্থ স্থানত থাকিব যাৰ ফলত কৈছে যে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱন আৰু ঘৰুৱাৰ বিষয়ত প্ৰভাৱ পৰিব পাৰে এই সময়খিনিত ঘৰত অশান্তি আৰু উত্তেজনা হ'ব পাৰে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ থাকিব পাৰে তদুপৰি ৰাহুৱে ঘৰুৱাৰ সম্পৰ্কত কিছু উত্থান পতনৰ সৃষ্টি কৰিব পাৰে এই বছৰটোত নৱেম্বৰ পিছত ৰাহুৰ ট্ৰেনজিট সলনি হ'ব পাৰে যাৰ ফলত পাৰিবাৰিক জীৱনত কিছু উন্নতি হ'ব বিশেষকৈ এই বছৰটোত কৈছে যে আপোনালোকৰ আত্মবিশ্বাস আৰু শাৰীৰিক শক্তিৰ প্ৰভাৱ পৰিব পাৰে এই সময়ছোৱাত আপুনি নিজৰ কামত কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰাম কৰিব লাগিব যোগাযোগ আৰু ভ্ৰমণৰ যি ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে চলিত বছৰৰ বিশেষকৈ প্ৰথম ভাগৰ পৰা বৃহস্পতি মিথুন ৰাশি অষ্টম স্থানত থাকিব যি আপোনালোকৰ জীৱনলৈ কিছুমান অভাৱনীয় পৰিঘটনা আনিব পাৰে
এইটো এটা সময় আপোনালোকৰ নিয়ন্ত্ৰণত থাকিবলৈ আৰু শান্তি বজাই ৰাখিবলৈ। জুন মাহৰ পিছত বৃহস্পতি কৰ্কট ৰাশিৰ নৱম স্থানত প্ৰৱেশ কৰিব, যিটো ভ্ৰমণ, উচ্চ শিক্ষা, বিদেশ ভ্ৰমণৰ সৈতে জড়িত বিষয়সমূহৰ বাবে উপকাৰী হ'ব। আপুনি আপোনালোকৰ সামাজিক স্থানৰ সম্প্ৰসাৰণতো দেখিব আৰু আপোনালোকৰ নতুন সুযোগ মুকলি হ'ব পাৰে। বিশেষকৈ অক্টোবৰত বৃহস্পতি গ্ৰহে সিংহ ৰাশিৰ দশম স্থানত প্ৰৱেশ কৰিব, যিয়ে বৃশ্চিক ৰাশিৰ লোকসকলৰ চাকৰি ব্যৱসায়ত যথেষ্ট পৰিৱৰ্তন আনিব। এই সময়খিনিত আপোনালোকৰ কেৰিয়াৰত সফলতা উন্নতিৰ সময়, কিন্তু আপোনালোকৰ ক্ষেত্ৰখনত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বৃদ্ধি কৰিব লাগিব। যদি আপুনি কেৰিয়াৰ, শিক্ষা বা বিদেশ ভ্ৰমণৰ কথা চিন্তা কৰিছে, তেন্তে 2026 চনৰ এই বাৰ্ষিক ৰাশিফল অত্যন্ত উপযোগী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। ৰাশিৰ লোকসকলৰ বাবে বছৰৰ এই সময়খিনিত বিশেষকৈ এই বছৰটোত ভ্ৰমণ, বদলি, ধৰ্মীয় কাৰ্যকলাপ আৰু শিশুৰ ক্ষেত্ৰত মিশ্ৰিত প্ৰভাৱ পৰিব। গ্ৰহৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এই বছৰটোত আপুনি বিশেষ সুযোগ লাভ কৰিব পাৰে, যিয়ে আপোনালোকৰ জীৱনলৈ ভাৰসাম্য আৰু সমৃদ্ধি কঢ়িয়াই আনিব। এই বছৰত ভ্ৰমণৰ বিষয়ত বহু পৰিৱৰ্তন আহিব আৰু আপোনালোকৰ ধৰ্মীয় কাম কাজে শক্তি লাভ কৰিব। তদুপৰি ল'ৰা ছোৱালীৰ সৈতে শিশুৰ সৈতে জড়িত বিষয়ত কিছু ইতিবাচক ফলাফল দেখা পোৱা যাব। এই সময়খিনিত এই সকলোবোৰ দিশতে আপোনালোকৰ বাবে কি বিশেষ হ'ব সেয়া অন্বেষণ কৰোঁ আহক। বৃহস্পতি ট্ৰেনজিটৰ পিছত আপোনালোকৰ সন্তানৰ উচ্চ শিক্ষাৰ প্ৰতি অধিক আগ্ৰহ থাকিব। এই বছৰটোত তেওঁলোকে নিজৰ বুদ্ধিমত্তা আৰু বুদ্ধিৰ প্ৰদৰ্শন কৰি নিজৰ শৈক্ষিক দিশত ভাল ফলাফল লাভ কৰিব। যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে কোনো প্ৰতিযোগিতামূলক পৰীক্ষা দিছে, তেন্তে এয়া তেওঁলোকৰ বাবে এক শুভ সময়। এই বছৰটোৰ আধ্যাত্মিক মংগল উচ্চ হ'ব, কিন্তু সংগ্ৰামো উচ্চ হ'ব বুলি কৈছে। বিশেষকৈ এই বছৰটো আপোনালোকৰ ধৈৰ্য যথেষ্ট প্ৰয়োজন হ'ব, কষ্ট আপোনালোকৰ আছে। বিশেষকৈ আপোনালোকক কৈছে যে বছৰৰ মাজভাগৰ পৰা পৰিস্থিতি কিছু সলনি হ'ব। কৰ্কট ৰাশিৰ নৱম স্থানত বৃহস্পতি ট্ৰেনজিট আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে অতি শুভ হ'ব। এইবাৰ নতুন সুযোগ আনিব পাৰে। এই সময়খিনিত যদি আপুনি ব্যৱসায়িক কাৰ্যকলাপ আৰম্ভ কৰে, তেন্তে আপোনালোকক কৈছে যে আপোনালোকৰ যি প্ৰচেষ্টা সফল হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক লাভ হ'ব পাৰে আৰু যিকোনো নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই বছৰটো ভাল সময় বুলি কৈছে। এই সময়খিনিৰ পৰা জুলাই মাহৰ মাজভাগৰ ভিতৰত আপুনি চাকৰি সলনি, বদলি বা নতুন সুযোগৰ সন্মুখীন হ'ব পাৰে, যিবোৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা উপকাৰী বুলি কিছু ক্ষেত্ৰত প্ৰমাণিত হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাম আৰু দক্ষতা উন্নত হ'ব পাৰে। আপোনালোকৰ প্ৰচেষ্টাই হয়তো ইতিবাচক ফলাফল দিব পাৰে। অক্টোবৰৰ পিছত বৃহস্পতি ট্ৰেনজিটৰ ফলত আপোনালোকৰ কেৰিয়াৰত পুনৰ কিছু পৰিৱৰ্তন হ'ব পাৰে। এই সময়ছোৱাত গ্ৰহৰ অৱস্থান আপোনালোকৰ কামত সামগ্ৰিকভাৱে প্ৰভাৱ পেলাব, যাৰ ফলত বিশেষকৈ অস্থিৰতাৰ সৃষ্টি হ'ব, কিন্তু পৰিস্থিতি অতি সোনকালেও নিয়ন্ত্ৰণত আহিব বুলি কৈছে। চাকৰি আৰু ব্যৱসায়িক বিষয়বোৰ আপোনালোকৰ বাবে যথেষ্ট অনুকূল হ'ব পাৰে। এই সময়ত আপোনালোকৰ পদোন্নতি, স্বীকৃতি আৰু কৰ্মৰ ক্ষেত্ৰত উচ্চ পদবীৰ সম্ভাৱনাও বৃদ্ধি কৰিছে। আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব। আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰাও আপুনি প্ৰশংসা লাভ কৰিব। এই সময়ছোৱাত আপোনালোকৰ কেৰিয়াৰত যথেষ্ট পৰিৱৰ্তন আহিব। এই সময় কাৰিকৰী বা হাৰ্ডৱেৰ সম্পৰ্কীয় কামৰ বাবে অতি অনুকূল হ'ব। এই ক্ষেত্ৰখনত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি সোনকালে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰিব। কাম বিচৰাসকলে হয়তো এই বছৰত অলপ বেছি সময় অপেক্ষা কৰিব লাগিব। চাকৰি সুযোগ আশা কৰাৰ ধৰণে সোনকালে নাহিবও পাৰে। আপুনি ধৈৰ্য ধৰিব লাগিব। আপোনালোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই বছৰটোত সামগ্ৰিকভাৱে ভাল আৰু কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হ'ব পাৰে। প্ৰথম অধ্যায়ত বিশেষকৈ কিছু অসুবিধাৰ উত্থান পতন হ'ব পাৰে, কিন্তু তেতিয়া কথাবোৰ উন্নত হ'ব। আপুনি আপোনালোকৰ কেৰিয়াৰ বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব। বিত্তীয় ৰাশি ফলন কৰি এই বছৰটো কৈছে যে আপোনালোকৰ আৰ্থিক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, অনুকূল আৰ্থিক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তি বা আবদ্ধ হৈ থকা ধন বিশেষকৈ আপোনালোকে হঠাৎ মুক্তিৰ জৰিয়তে লাভ কৰিব পাৰে, কিন্তু মন কৰিবলগীয়া যে আপোনালোকৰ আৰ্থিক পৰিস্থিতিও কিছু অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে। আন কাৰোবাৰ বাবে হঠাতে হোৱা ক্ষতিৰ ফলত আপোনালোকৰ লাভ হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সন্তুষ্টি কম হ'ব পাৰে। বিত্তৰ অষ্টম স্থানত বৃহস্পতিৰ অৱস্থানে কৈছে যে আপোনালোকৰ লাভত কেইবাটাও দিশত প্ৰভাৱ পেলাব পাৰে। প্ৰথম অৱস্থাত আপুনি কিছু উন্নতি আৰু লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু বছৰৰ মাজভাগ আৰু শেষৰ ফালে কিছু সময়ৰ বাবে বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। বছৰৰ প্ৰথমাৰ্ধত আপুনি বাজেটৰ পৰা আৰম্ভ কৰি ঘৰুৱা খৰচ পৰিচালনা কৰালৈকে নিজৰ বিত্তীয় ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব বুলি কৈছে। সতৰ্কতা অৱলম্বন কৰিব লাগিব। আপোনালোকৰ সম্পদৰ ঘৰত বৃহস্পতি আৰু শনিৰ সংযোগে সম্পত্তিৰ বিষয়ত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। ফলত আপুনি আপোনাৰ ধন সঞ্চয়ৰ বাবে নতুন নীতি গ্ৰহণ কৰিব পাৰে। ঘৰুৱাৰ সামগ্ৰী ক্ৰয় কৰাত ধন বিনিয়োগ কৰিব পাৰে। আপোনালোকৰ সন্তানৰ শিক্ষাই হওক বা পুৰণি বিনিয়োগৰ মৰ্যাদাই হওক, খৰচ আৰু লাভ দুয়োটাই দেখা পোৱা যাব। এই সময়খিনিত আপুনি সঞ্চয় কৰাৰ ক্ষেত্ৰত কোনো বিশেষ সমস্যাৰ সন্মুখীন নহ'ব। আপুনি আপোনালোকৰ আয়ৰ উৎস সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনাত কাম কৰিব পাৰে আৰু অতিৰিক্ত আয়ৰ ধাৰণাও আপোনালোকৰ অন্বেষণ কৰিব পাৰে বুলি কৈছে এই বছৰটোত।
2026 চনৰ বিশেষকৈ এই সময়ছোৱাত যান বাহন ইলেক্ট্ৰনিক জীৱন যাপন সামগ্ৰী ইত্যাদিৰ বাবে খৰচ হ'ব। পৰিয়ালৰ কোনো এজনৰ পৰা আপুনি কিছু সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি হয়তো কোনো পুৰণি সম্পত্তি বা প্ৰাচীন গহনা লাভ কৰিব পাৰে জ্যেষ্ঠ লোকসকলৰ পৰা। এই সময় আপোনালোকৰ বাবে অনুকূল হ'ব পাৰে, কিয়নো এই সময়ছোৱাত ক্ৰয় কৰা সামগ্ৰী আপোনালোকৰ বাবে ভৱিষ্যতৰ সুবিধা প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰি কৈছে যে সময় বিনিয়োগৰ বাবে ভাল হ'ব। আপুনি ঘৰ আৰু ৰিয়েল ইষ্টেটৰ সৈতে জড়িত সুবিধা লাভ কৰিব পাৰে আৰু আপুনি বাহন ক্ৰয় বা উন্নত কৰি বিলাসিকতা উপভোগ কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক জীৱন সুস্থিৰ হৈ থাকিব। আপুনি কোনো ধৰণৰ আৰ্থিক নাটনিৰ সন্মুখীন নহ'ব। পুৰণি ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত এই বছৰৰ মাজভাগৰ পৰা আপুনি সফল হ'ব পাৰে। এই সময়ত ঋণৰ পৰা মুক্তি আৰু আৰ্থিক বিষয়ত ভাৰসাম্য ৰক্ষাৰ সময়। যদি আপুনি আগতে ধন বিনিয়োগ কৰিছে তেন্তে ভাল ফলাফল দেখা পাব পাৰে। 2 জুন তাৰিখৰ পিছত বৃহস্পতি গ্ৰহই কৰ্কট ৰাশি নৱম স্থানত ট্ৰেনজিট হ'ব, যিটো আপোনালোকৰ বাবে অধিক উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। নৱম স্থানত বৃহস্পতিৰ প্ৰভাৱে আপোনালোকৰ আৰ্থিক জীৱনলৈ এক নতুন দিশ দিব। এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে আৰু আপুনি হয়তো আপোনালোকৰ সঞ্চয় বৃদ্ধি কৰিব পাৰিব। আপুনি যিমান বিচাৰে সঞ্চয় কৰিব পাৰিব আৰু আৰ্থিক লক্ষ্যত উপনীত হ'বলৈ উপযুক্ত পদক্ষেপ ল'ব পাৰিব বুলি কৈছে। দীৰ্ঘদিনীয়া আৰ্থিক লক্ষ্যত উপনীত হ'ব বিচাৰিলে এই সময়খিনি অনুকূল। তদুপৰি যদি আপুনি বিদেশত বিনিয়োগ বা ব্যৱসায় কৰিব বিচাৰিছে তেন্তে এই সময়খিনি লাভজনক হ'ব পাৰে। এই সময়ছোৱাত নতুন আৰ্থিক সুযোগৰ সৃষ্টি হ'ব পাৰে, যিটো আপোনালোকৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। এই সময়ছোৱাত খৰচৰ প্ৰতি গুৰুত্ব দিব লাগিব। শুভ অনুষ্ঠান, সামাজিক কাম কাজত খৰচ কৰাৰ সম্ভাৱনা থাকিব। এনে পৰিস্থিতিত আপুনি আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰি থাকিব লাগিব, যাতে আপোনালোকৰ পৰিস্থিতি অপ্ৰয়োজনীয়ভাৱে টান নহয়। এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। আৰু বৈবাহিক জীৱনৰ বাবে কেনেধৰণৰ পৰিৱৰ্তন লৈছে এই 2026 চনটো? বিশেষকৈ প্ৰেমৰ বিষয়ত সামান্য লেহেমীয়া হ'ব পাৰে, কিন্তু এইবাৰ উত্তেজনা আৰু ৰোমাঞ্চৰে ভৰি পৰিব। চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা প্ৰেমৰ বিষয়ত প্ৰভাৱ পেলোৱা গুৰু মহাৰাজে নিজৰ গঢ়ৰ পৰ্যায়ত কিছু সম্পৰ্কত হঠাৎ বৃহৎ পৰিৱৰ্তন আনিব পাৰে। এইবাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বিশেষকৈ ৰাশিফল অনুসৰি নতুন মানুহ আপোনালোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। বিবাহৰ ক্ষেত্ৰত কৈছে যে বছৰৰ আৰম্ভণিতে কিছু ইতিবাচক পৰিৱৰ্তন দেখা পাব পাৰে, কিন্তু বছৰৰ শেষত কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন আছে। প্ৰেম বা বৈবাহিক জীৱনত প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰহৰ প্ৰভাৱৰ বাবে আপোনালোকৰ সম্পৰ্ক উঠা-নমা হ'ব পাৰে, গতিকে আপোনালোকৰ সংগীৰ সৈতে বুদ্ধিমান পদক্ষেপ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। বছৰৰ প্ৰথম ভাগৰ পৰা শনি গ্ৰহৰ অৱস্থান আপোনালোকৰ বৃহস্পতিৰ প্ৰভাৱে বৃশ্চিক ৰাশিসকলক অৰ্থাৎ তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত খৰখেদাকৈ সম্পৰ্ক পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে। আপুনি আপোনালোকৰ প্ৰেমক সম্পূৰ্ণৰূপে বুজিব লাগিব আৰু ইয়াৰ সৈতে অৰ্থাৎ প্ৰেমৰ সৈতে আগবাঢ়িব লাগিব। বিবাহ জীৱন বা বৈবাহিক জীৱনটো সাধাৰণতে ইতিবাচক হ'ব। শুক্ৰৰ অৱস্থানে আপোনালোকৰ ৰোমাঞ্চ আৰু প্ৰেমৰ অনুভূতি বৃদ্ধি কৰিব বুলি কৈছে। এই সময়খিনিত ধৈৰ্য সংযম বজাই ৰাখক। মাৰ্চ মাহত নতুন সম্পৰ্ক গঠন হোৱাৰ সম্ভাৱনা থাকিব। আপুনি আপোনালোকৰ জীৱনসংগী মৰম আৰু সহানুভূতি লাভ কৰিব। এই সময়খিনিত পৰিয়ালত কিছুমান মৰম লগা ভাল লগা বিশেষকৈ এটা পৰিৱেশ ক্ৰিয়েট হ'ব। বৈবাহিক জীৱনত সম্প্ৰীতি আৰু ভাৰসাম্য থাকিব। এই সময় হ'ব সম্পৰ্ক ভালদৰে বুজি পোৱা আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধিৰ। যদি আপুনি অবিবাহিত তেন্তে এইবাৰ নতুন প্ৰেমৰ সম্পৰ্ক হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ অনুভৱ চিন্তাধাৰা বুজি পোৱা আৰু শক্তিশালী সম্পৰ্কৰ দিশত আগবাঢ়ি যোৱাৰ উদ্দেশ্য থকা কোনোবা আপুনি লগ পাব পাৰে। অৱশ্যে সময়ৰ প্ৰতি সচেতন হৈ গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজন হ'ব। বিবাহিত লোকৰ বাবে এই বছৰটোত নতুন দায়িত্ব বৃদ্ধি পাব পাৰে। বৃহস্পতিৰ প্ৰভাৱ আপুনি সম্পৰ্কবোৰ বিবেচনা কৰাৰ উন্নত ক্ষমতা লাভ কৰিব। ঘৰুৱাৰ কামত আপোনালোকে সহায় লাভ কৰিব। আপুনি ইজনে সিজনৰ লগত অধিক সময় কটাবলৈ চেষ্টা কৰিব বুলি কৈছে। বছৰৰ মাজভাগত অৰ্থাৎ জুন মাহৰ পিছত কিছু উত্থান পতন দেখা পোৱা যাব। বৃহস্পতিৰ ট্ৰেনজিটে আপোনালোকৰ সম্পৰ্ক আৰু বৈবাহিক জীৱনত কিছু শুভ প্ৰভাৱ পেলাব পাৰে। এই সময়ত আপোনালোকৰ প্ৰেম জীৱনলৈ নতুনত্ব কঢ়িয়াই আনিব বা নতুনত্ব কঢ়িয়াই অনাৰ সময়, আৰু আপুনি আপোনালোকৰ সংগীৰ সৈতে জীৱনৰ নতুন দিশসমূহ শ্বেয়াৰ কৰিব। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে তেন্তে ই হয়তো নতুন দিশ ল'ব পাৰে আৰু আপোনালোকৰ বন্ধন দৃঢ় হ'ব। যিসকলে ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকে এই সময়ছোৱাত আগবাঢ়ি গৈ ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰে। অৱশ্যে ৰাহু কেতু শনিৰ প্ৰভাৱত অলপ সাৱধান হ'ব লাগিব, কিয়নো আৱেগিক বিভ্ৰান্তি আৰু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। এই সময়খিনিত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অস্পষ্টতা এৰাই চলিবলৈ আপোনালোকৰ সংগীৰ সৈতে মুকলিকৈ কথা পাতিব লাগিব। আপোনাৰ চতুৰ্থ ঘৰত ৰাহুৰ ট্ৰেনজিটে আপোনালোকৰ প্ৰেম আৰু বৈবাহিক জীৱনত বিৰূপ প্ৰভাৱ পেলাব পাৰে এই সময়খিনিত। গতিকে মনত ৰাখিব, ৰাহুৰ অভাৱনীয় পৰিৱৰ্তনে আনিব পাৰে আপোনালোকৰ বিবাহ বা প্ৰেম জীৱনত উত্তেজনা আৰু উত্থান পতনৰ সৃষ্টি কৰিব পাৰে। ৰাহুৰ ট্ৰেনজিটৰ সময়ত আপোনালোকৰ সংগীৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। বিশেষকৈ এই বছৰটোত কৈছে যে আপুনি অভাৱনীয় পদক্ষেপ বা সিদ্ধান্ত ল'ব পাৰে, যিবোৰ সম্পৰ্কৰ বাবে নেতিবাচক বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়খিনিত কোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকিবলৈ সংগীৰ সৈতে সঠিকভাৱে যোগাযোগ কৰিব লাগিব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। এই সময়খিনিত পৰিয়ালৰ সদস্য বছৰৰ প্ৰথমাৰ্ধত আপোনালোকৰ স্বাস্থ্য ডাৱৰীয়া হ'ব। আপুনি উঠা-নমা অনুভৱ কৰিব পাৰে। বৃহস্পতি আৰু অন্যান্য গ্ৰহৰ প্ৰভাৱৰ বাবে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব পাৰে। ঋতুভিত্তিক ৰোগে আপোনালোকক অসুবিধা দিব পাৰে, বিশেষকৈ জ্বৰ, এলাৰ্জি, পেটৰ সমস্যা এই সময়খিনি আপোনালোকক অসুবিধা দিব পাৰে। গতিকে এই সময়ছোৱাত আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিব।
বছৰটো কিন্তু মধ্যভাগৰ পৰা আপোনালোকৰ ব্যস্ততা আৰু কৰ্মৰ চাপে শাৰীৰিক আৰু মানসিক ক্লান্তি সৃষ্টি কৰিব পাৰে। এই সময় শাৰীৰিক শক্তি বজাই ৰাখিবলৈ নিয়মীয়া ব্যায়াম আৰু উপযুক্ত খাদ্যাভ্যাসত মনোযোগ দিব লাগিব। এই বছৰটোত অত্যধিক মানসিক উদ্বেগ আৰু মানসিক চাপ ৰোধ কৰিবলৈ আপুনি শাৰীৰিক আৰু মানসিক ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আৰ্থিক বিষয় বা প্ৰতিযোগিতাৰ বাবে মানসিক চাপৰ পৰা আঁতৰি থকাটো ভাল হ'ব। আপোনালোকৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখিবলৈ এই বছৰটো চেষ্টা কৰক, কিয়নো মানসিকভাৱে শান্ত আৰু ভাৰসাম্য ৰক্ষা কৰাটো আপোনালোকৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী হ'ব। জুন মাহৰ পিছত বিশেষকৈ কৰ্কট ৰাশি বিশেষকৈ নৱম স্থানত বৃহস্পতি ট্ৰেনজিটে আপোনালোকৰ কৈছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক উন্নতি হ'ব। এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ'ব। আপুনি অধিক শাৰীৰিকভাৱে সক্ৰিয় আৰু শক্তিশালী অনুভৱ কৰিব। এই বছৰৰ দ্বিতীয়াৰ্ধত মে' আৰু জুন মাহৰ পিছত শুভ গ্ৰহৰ প্ৰভাৱে আপোনালোকৰ মানসিক স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। আৰোহীত কৈছে যে শুভ গ্ৰহৰ প্ৰভাৱে আপোনালোকৰ মনলৈ ইতিবাচক চিন্তা কঢ়িয়াই আনিব। আপুনি আপোনাৰ জীৱনত শান্তি ভাৰসাম্য ধৈৰ্য অনুভৱ কৰিব বুলি কৈছে। এই বছৰটোত কৈছে যে ধৈৰ্য বজাই ৰাখক। 2024 চনটো পৰিৱৰ্তনে ভৰি আছে। 2024 বৰ্ষটো হঠাৎ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। ধৈৰ্য আৰু বুজাবুজি কৰিলে কঠিন পৰিস্থিতি আপোনালোকৰ পক্ষত আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছোৱে, স্বাস্থ্যৰ উঠানামা হ'ব। পেটৰ সমস্যা, মানসিক চাপ, টোপনিৰ লগত জড়িত সমস্যা আদি সম্ভৱপৰ খাদ্যাভ্যাস উন্নত কৰিব লাগিব। জিৰণি লওক আৰু অসাৱধানতাৰ যিমান পাৰে পৰিহাৰ কৰক। ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত মিশ্ৰিত সময় আহিব। এই বছৰটোত কষ্ট কৰিব লাগিব, ভাল সুযোগ আহিব, কিন্তু বিক্ষিপ্ততাই লোকচানৰ সৃষ্টি কৰিব পাৰে। ধৈৰ্য অতিকৈ প্ৰয়োজনীয় হ'ব এই বছৰটোত। প্ৰেম বা পৰিয়ালৰ দৃষ্টিকোণৰ পৰা পৰিয়ালত সৰু সৰু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। প্ৰেম জীৱনত স্পষ্ট যোগাযোগ অতিকৈ প্ৰয়োজনীয়। প্ৰকৃত সম্পৰ্কবোৰ টিকি থাকিব। ভুল বুজাবুজি এৰাই চলাটো আপোনালোকৰ। শিক্ষাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে মনোযোগ বজাই ৰাখিব লাগে। তেওঁলোকৰ মনবোৰ বিশেষকৈ হয়তো বিচৰণ কৰিব পাৰে, কিন্তু অবিৰত কঠোৰ পৰিশ্ৰমৰ ফলত সফলতা লাভ কৰিব। কষ্ট কৰিব লাগিব। কাৰিকৰী আৰু প্ৰতিযোগিতামূলক ছাত্ৰ ছাত্ৰীসকলে ভাল সময় পাৰ কৰিব। প্ৰতিকাৰ স্বৰূপে এই বছৰটোত শনিবাৰে এজোপা পিপল গছৰ তলত, গছৰ গুৰিত বা তলত বিশেষকৈ সৰিয়হৰ তেলৰ বিশেষকৈ এগছি চাকি বন্তি জ্বলাব। হনুমান চালিচা আবৃত্তি কৰক এই বছৰটোত। বয়োজ্যেষ্ঠসকলক সন্মান কৰক আৰু আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰক। নিশ্চয়কৈ আপোনালোকে এই বছৰটোত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে 2024 বৰ্ষটো ভালদৰে পাৰ হওক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়। জয় হনুমান, জয় শনিদেৱ।